নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ ছেপ্টেম্বৰ মাহৰ বাবে বৃষ ৰাশিৰ মাহেকীয়া ৰাশিফল। ছেপ্টেম্বৰ মাহৰ ৰাশিফল অনুসৰি এই মাহটো বৃষ ৰাশিৰ লোকসকলৰ বাবে উত্থান পতনেৰে ভৰি পৰাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে সূৰ্য, বুধ আৰু কেতু একেলগে চতুৰ্থ স্থানত থকাৰ বিপৰীতে ৰাহু দশম স্থানত থাকিব। ইয়াৰ উপৰি গোটেই মাহটো গুৰু দ্বিতীয় স্থানত আৰু শনি একাদশ স্থানত থাকিব। শুক্ৰ মাহৰ প্ৰথমাৰ্ধত তৃতীয় স্থানলৈ আহিব আৰু তাৰপিছত চতুৰ্থ স্থানলৈ আহিব। বুধ আৰু সূৰ্যও ক্ৰমে 15 আৰু 17 তাৰিখে পঞ্চম স্থানত প্ৰৱেশ কৰিব। মঙ্গল মাহৰ আৰম্ভণিতে পঞ্চম স্থানত থাকিব আৰু 13 তাৰিখে ষষ্ঠ স্থানত প্ৰৱেশ কৰিব। এই মাহত আপুনি আৰ্থিকভাৱে ভাল ফল পাব পাৰে, কিন্তু স্বাস্থ্য আৰু পৰিয়ালৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো আপুনি সাৱধান হ'ব লাগিব। পৰিয়ালত আভ্যন্তৰীণ সংঘাতৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে বৃহস্পতিৰ বাবে আপুনি আপোনাৰ কথাৰে পৰিয়ালৰ লোকক চম্ভালিব পাৰিব আৰু ঘৰত ঘটি থকা সমস্যাবোৰ সমাধান কৰিব পাৰিব। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো উত্থান পতনেৰে ভৰি পৰাৰ সম্ভাৱনা আছে। শনি গোটেই মাহটো একাদশ স্থানত থাকিব, যাৰ বাবে আপোনাৰ উচ্চ পদস্থ বিষয়াৰ সৈতে সম্পৰ্ক ভাল হ'ব। কিন্তু ৰাহু গোটেই মাহটো দশম স্থানত থাকিব। শ্বৰ্টকাট লোৱাৰ পৰা আপুনি বিৰত থাকিব লাগিব আৰু কৰ্মক্ষেত্ৰত বহুত কষ্ট কৰিব লাগিব। সূৰ্য আৰু বুধৰ প্ৰভাৱৰ বাবে কৰ্মক্ষেত্ৰত উত্থান পতন হ'ব পাৰে আৰু কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে। দ্বিতীয় ঘৰত থকা বৃহস্পতিয়ে আপোনাৰ দশম ঘৰলৈ চাব, যাৰ ফলত চাকৰিত ভাল স্থান পাব আৰু জ্যেষ্ঠ লোকৰ সমৰ্থন পাব। মাহৰ শেষৰ অৰ্ধত সূৰ্য আৰু বুধ পঞ্চম স্থানত, শুক্ৰ চতুৰ্থ স্থানত আহি দশম স্থানলৈ চোৱাৰ বাবে কৰ্মক্ষেত্ৰত ভাল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এই মাহত আপুনি কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু হোৱা উচিত, কিন্তু ইয়াৰ পুৰস্কাৰ আপুনি নিশ্চয়কৈ পাব। ব্যৱসায় কৰা লোকসকলৰ বাবে মাহটোৰ আৰম্ভণি ভাল হ'ব। মংগলেও পঞ্চম স্থানত বহি একাদশ স্থানলৈ চাব, য'ত শনি বহিব। কিছু সমস্যা হ'ব, কিন্তু ব্যৱসায়ত ভাল অগ্ৰগতি দেখা যাব। কিন্তু মাহৰ শেষৰ ফালে যেতিয়া মংগল 13 তাৰিখৰ পৰা ষষ্ঠ স্থানলৈ আহিব, তেতিয়া ব্যৱসায়ৰ সন্দৰ্ভত কিছু খৰচ কৰিবলগীয়া হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে অনুকূল হ'ব পাৰে, মাজতে আপুনি যত্নও ল'ব লাগিব। মাহৰ আৰম্ভণিতে বৃহস্পতিয়ে দ্বিতীয় স্থানত আৰু শনি একাদশ স্থানত থাকিব, যাৰ ফলত অবিৰত উপাৰ্জন হৈ থাকিব। মাহৰ আৰম্ভণিতে মংগল পঞ্চম স্থানত বহি একাদশ স্থানলৈ চাব, যাৰ বাবে আপুনি টকা পোৱাৰ সম্ভাৱনা থাকিব আৰু খৰচো কমি যাব। ইয়াৰ পিছত মংগল ষষ্ঠ স্থানলৈ গৈ দ্বাদশ ঘৰটো চাই আপোনাৰ খৰচ বৃদ্ধি কৰিব। এই সময়ছোৱাত আয়ৰ কিছু আপোনাৰ হ্ৰাস হ'ব পাৰে। কিন্তু 15 তাৰিখৰ পৰা বুধ পঞ্চম স্থানলৈ আৰু 17 তাৰিখৰ পৰা সূৰ্য একাদশ স্থানলৈ অহাৰ লগে লগে আপোনাৰ উপাৰ্জন ভালকৈ বৃদ্ধি হোৱা দেখিবলৈ পাব। প্ৰেমৰ ক্ষেত্ৰত মাহৰ আৰম্ভণি দুৰ্বল হৈ পৰিব। মংগল পঞ্চম স্থানত বহিব, শনিদেৱৰ চকু তেওঁৰ ওপৰত থাকিব। চতুৰ্থ স্থানত বুধ বহিব, ৰাহু কেতুৰ প্ৰভাৱত থাকিব, যাৰ বাবে প্ৰেম জীৱনত সমস্যা হ'ব আৰু কাজিয়াৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। কিন্তু 13 তাৰিখৰ পৰা মংগল ষষ্ঠ স্থানলৈ আৰু 15 তাৰিখৰ পৰা বুধ আৰু 17 তাৰিখৰ পৰা সূৰ্য পঞ্চম স্থানলৈ আহিব। এনে পৰিস্থিতিত আপোনাৰ সম্পৰ্ক পুনৰ উন্নত হ'বলৈ আৰম্ভ কৰিব আৰু প্ৰেম বাঢ়িব। এই মাহটো পাৰিবাৰিক জীৱনৰ বাবে উত্থান পতনেৰে ভৰি পৰিব। পাৰিবাৰিক সম্পৰ্ক উন্নত কৰাত আপুনি বহু প্ৰচেষ্টা কৰিব লাগিব। মাহৰ আৰম্ভণিতে পাৰিবাৰিক জীৱনত অস্থিৰতা আহিব। মতানৈক্য, কাজিয়াৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে, যাৰ বাবে পাৰিবাৰিক সম্প্ৰীতি দুৰ্বল হৈ পৰিব আৰু আপুনি বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কিন্তু বৃহস্পতি গোটেই মাহটো দ্বিতীয় ঘৰত থকাৰ লগে লগে পৰিয়ালৰ সম্প্ৰীতিও ক্ৰমান্বয়ে ঘূৰি আহিব আৰু পৰিয়ালৰ শান্তি বজাই ৰখাত পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। 15 তাৰিখৰ পৰা শুক্ৰ চতুৰ্থ ঘৰলৈ আহিব, যিয়ে পৰিয়ালত সুখ কঢ়িয়াই আনিব আৰু কিছু ভাল কাম হ'ব পাৰে। এই মাহত পৰিয়ালত নতুন সদস্য আহিব পাৰে, কিছু শুভ কাম সম্পূৰ্ণ হ'ব পাৰে, যাৰ বাবে পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব।